students, study time সকলকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম trigonometry chapter 8.3 question number 3 দিয়া আছে কি tan twice a equal to cot a minus 18 এতিয়া আমি ইয়াৰ পৰা যদি আমি চাবলৈ যাওঁ কি কৰিব লাগিব tan 90 minus a equal to cot a into ফৰ্মুলা জানো বা cot 90 minus a equal to tan a যিকোনো আমি এটা চেঞ্জ কৰিব লাগিব এইটোৰ পৰা হওক বা এইটোৰ পৰা হওক আমি কিবা এটা চেঞ্জ কৰিব লাগিব চেঞ্জ কৰিব যাওঁতে কি কৰিব লাগিব 10 আছে কিন্তু 10 এর জায়গায় আমি যদি লিখি যে cot 90 minus a equal to 10 so cot 90 minus a equal to 10 या आंसर तो हो 10 a हो 10 a মানে ये तो ऐसे तो 10 এটা দুই ফালৰ পৰা আমি যদি cos কেনসেল কৰি দিওঁ তেতিয়া কি হ'ব এটা থাকিলে 90 minus twice a equal to এটা থাকিলে a minus 18 এইটো a বিলাক এটা সাইড কৰি দিওঁ এটা সাইড কৰাৰ লগে নাম্বাৰ বিলাক আমি এটা সাইড কৰি দিওঁ minus 18 আছে minus 90 কৰি দিওঁ 4 দিয়া 4 minus 3 minus 3 হ'ল প্লাস কৰিলোঁ 108 হ'ল minus minus cancel থাকিল 3 3 to 3 লিখলে পঠাই দিলোঁ 108 by 3 d equal to 108 by 3 so 3 equal to 36 ডিগ্ৰী therefore a is equal to 36 ডিগ্ৰী আমাক উলিয়াবলগীয়া আনসাৰটো এই মানটো কিমান 36 ডিগ্ৰী থ্যাংক ইউ যদি চেনেলটো পছন্দ হয় তেতিয়াহ'লে লাইক আৰু সাবস্ক্ৰাইব কৰি ল'বা